মই আজি আপোনালোকক এটা ফেক এনকাউন্টাৰ কেছৰ বিষয়ে জনাবলৈ যত্ন কৰিম। এই কেছ এইখন ভাৰতবৰ্ষতেই হৈছিলে 2009 চনত দেহৰাদুনত উত্তৰাখণ্ডত হৈছিলে। আমি এই কেছৰ দ্বাৰা এইটো বুজিব পাৰিম পুলিচে কেনেকৈ নেৰেটিভ সৃষ্টি কৰে, মিডিয়াই কেনেকৈ নেৰেটিভ সৃষ্টি কৰে। সেয়েহে আমি ৰুল অফ ল চেলিব্ৰেট কৰিব লাগে, জুডিচিয়েল আমি চেলিব্ৰেট কৰিব লাগে। আমি এক্সট্ৰা জুডিচিয়েল কিলিং অৰ্থাৎ ফেক এনকাউন্টাৰ চেলিব্ৰেট কৰিব নালাগে। ৰণবীৰ সিং ফেক এনকাউন্টাৰ কেছ দেহৰাদুন 2009 চনত ৰণবীৰ সিং 22 বছৰীয়া MBA ষ্টুডেণ্ট আছিলে। তেওঁৰ ঘৰ আছিলে গাজিয়াবাদ, উত্তৰ প্ৰদেশত, NCR ৰিজন। তেওঁ চাকৰিৰ বাবে 2009 চনত জুলাই মাহত দেহৰাদুনলৈ গৈছিল, উত্তৰাখণ্ডলৈ গৈছিল। পুলিচে তাক এৰেষ্ট কৰিলে, চেকিং কৰিলে। পুলিচে চেকিং কৰাৰ পিছত, এৰেষ্ট কৰাৰ পিছত তাক 3 জুলাই 2009 চনত তাক হত্যা কৰিলে, এনকাউন্টাৰ কৰি, ফেক এনকাউন্টাৰ কৰি। পিছত পুলিচৰ মতে যে ৰণবীৰ সিং আৰু তেওঁৰ সংগীসকলে, লগৰীয়াসকলে ৰবাৰী অৰ্থাৎ ডাকাইতিৰ কাৰণে পৰিকল্পনা কৰিছিল, যিটো চেকিংৰ পিছত ধৰা পৰিছিল। পিছত পুলিচে ক'লে যে তাক যেতিয়া এৰেষ্ট কৰা হ'ল, কৰাৰ পিছত পুলিচৰ এটা ৰিভলভাৰ, পিস্তল কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰে। পিছত তাৰ পৰা সি গুলি নিক্ষেপ কৰে, গুলি চলাই পুলিচ লৈ, আৰু পুলিচৰ আৰু ৰণবীৰ সিঙৰ মাজত গুলাগুলি হয়। পিছত সেল্ফ ডিফেন্সৰ কাৰণে, আত্মৰক্ষাৰ কাৰণে পুলিচে কি কৰে, ৰণবীৰ সিং লৈ গুলি চলাই ৰণবীৰ সিঙৰ হত্যা হয়। এইটো পুলিচ এনকাউন্টাৰ বুলি পুলিচে ক'লে। পুলিচে ষ্টেটমেণ্ট দিলে কোৰ্টত। পিছত কি হ'ল, যেতিয়া গাজিয়াবাদৰ ঘৰ ৰণবীৰ সিঙৰ দেউতাই ভাবিলে নহয়, মোৰ ল'ৰাইতো চাকৰিৰ কাৰণে গৈছিল, বিচাৰ কাৰণে, মোৰ ল'ৰা ৰবাৰী বা ডাকাইতিৰ কাৰণে পৰিকল্পনা কৰা নাছিল। সন্দেহ হ'ল এইটো। তো পিছত তদন্ত কৰিলে যে CBI লৈ দিব লাগে মেটাৰটো। পিছত মেটাৰটো গ'ল CBI লৈ। CBI যেতিয়া ইনভেষ্টিগেশ্যন কৰিলে, আপোনাৰ মেডিকেল ৰিপৰ্ট ওলালে, মৰণোত্তৰ পৰীক্ষা ওলালে, আপোনাৰ পিছত ফৰেনচিক ৰিপৰ্ট ওলালে, দেখিলে এইটো চব এটা নাটক, এটা ঘটনা সৃষ্টি কৰিছে পুলিচ, এইবিলাক চব মিছা কথা। পুলিচে দেখিলে যে ৰণবীৰ সিঙৰ বদনত, শৰীৰত 29 গুলিৰ আঘাত, আৰু এই গুলিবিলাক ওচৰৰ পৰা মাৰা হৈছিল। আৰু পিছত দেখিলে যে যিবিলাক গুলি, পুলিচে ক'লে যে ৰণবীৰ সিঙে এই ৰাইফল বা ৰিভলভাৰ কাঢ়ি লৈ গুলি মাৰিছিল, এইটো তাৰ পৰা এটা গুলিও মাৰা হোৱা নাই, তাৰ কোনো প্ৰমাণ পোৱা নাই। পিছত দেখিলে যে মেডিকেল ৰিপৰ্ট আৰু ফৰেনচিক ৰিপৰ্টৰ পৰা দেখিলে এতিয়া পুলিচে এটা নেৰেটিভ সৃষ্টি কৰিছে। পিছত এই মেটাৰটো CBI আদালত লগাই, CBI আদালতে আপোনাৰ কি কৰিলে যে এইটো এটা নাটক, এটা ড্ৰামা সৃষ্টি কৰিছে, পুলিচে এটা নেৰেটিভ সৃষ্টি কৰিছে। সকলোকে 17 জন পুলিচক 2014 চনত আপোনাৰ কি কৰিলে, মাৰ্ডাৰৰ কাৰণে, কনস্পিৰেচিৰ কাৰণে আৰু এভিডেন্স নষ্ট কৰাৰ কাৰণে এটা কি কৰিলে, দোষী সাব্যস্ত কৰিলে, আৰু 17 জন পুলিচক যাৱজ্জীৱন কাৰাদণ্ড দিলে। পিছে দিল্লী হাইকোৰ্টে এইটো বাহাল ৰাখিলে। ইয়াৰ পৰা এইটো প্ৰমাণ হ'ল পুলিচে কেনেকৈ ফেক এনকাউন্টাৰ কৰি, অৰ্থাৎ কোল্ড মাইণ্ড কিলিং, যিটো এক্সট্ৰা জুডিচিয়েল কিলিং, অৰ্থাৎ ঘটনা এটা পুলিচে ক'লে যে ৰিভলভাৰ কাঢ়ি লৈ গৈছিল, চব মিছা কথা। পিছত এইবিলাক ড্ৰামা আৰু নাটক এটা বনোৱা হৈছিল। চ' সেয়েহে আমি সদায় ৰুল অফ ল চেলিব্ৰেট কৰিব লাগে, আপোনাৰ এক্সট্ৰা জুডিচিয়েল কিলিং চেলিব্ৰেট কৰিব নালাগে। আজি কোনোবাই MLA আছে, মিনিষ্টাৰ আছে, গভৰ্ণমেণ্ট আছে, আপোনাৰ নিজৰ পাৱাৰ দেখায়, কোনোবাই এক্সট্ৰা জুডিচিয়েল কিলিং কৰালে, এনকাউন্টাৰ কৰালে, খালি সেই চৰকাৰ নাথাকে, পুলিচ নাথাকে, MP নাথাকে, MLA নাথাকে, বেলেগ চৰকাৰ আহিব, তেতিয়া সিহঁতে সেই পাৱাৰটো দেখাব, অপজিশ্যনক এনকাউন্টাৰ কৰাব, যেটা অৰাজকতা সৃষ্টি হ'ব সমাজত, পিচ এণ্ড ট্ৰেংকুইলিটি সৃষ্টি নহয়, ৰুল অফ লৰ সৃষ্টি নহয়। আমি সকলোৱে জানো, এইখন অসমতেই 2 বছৰমান আগতে সম্ভৱতঃ আপোনাৰ নগাঁৱত এটা ঘটনা হৈছিল। লাভ জেহাদৰ কথা ক'লে বিভিন্ন নেৰেটিভ সৃষ্টি কৰিলে পুলিচে, মিডিয়াই, ল'ৰাজনক এনকাউন্টাৰ কৰা হ'ল। পিছত ওলাই আহিল যে ল'ৰাজন ঘটনাৰ লগত কোনো সম্পৰ্কই নাই। অসমৰ মানুহ শান্তি পালে। এতিয়া কওক, আপুনি এনকাউন্টাৰ চেলিব্ৰেট কৰিব না কি কৰিব? চ' সেয়েহে মই এই ঘটনা এই কাৰণেই ক'লো, ৰুল অফ ল, এজন ল ষ্টুডেণ্ট হিচাপে ৰুল অফ ল চেলিব্ৰেট কৰিব লাগে। মনত ৰাখিব, পিচ এণ্ড ট্ৰেংকুইলিটি সমাজ আমি বৰ্তাই ৰখাৰ কাৰণে ৰুল অফ ল কৰিব লাগে। ফেক এনকাউন্টাৰ কেতিয়াও চেলিব্ৰেট কৰিব নালাগে। দেহৰাদুন কেছৰ পৰা এইটোৱে প্ৰমাণ হ'ল, চব নেৰেটিভ কৰা হৈছিল, চব মিছা কথা, ড্ৰামা, আৰু এইটো এটা কৰা হৈছিল। ঠিক এনেকুৱা হায়দৰাবাদৰ ফেক এনকাউন্টাৰ কেছ এটা আছে। আমি সকলোৱে এইবিলাক গুগলত দেখিলে, ChatGPT মাৰিলে, গুগলত ষ্টাডি কৰিলে, টাইমছ অফ ইণ্ডিয়া নিউজত আহিছিলে, আমি সকলোৱে দেখিলে, আমি ষ্টাডি কৰিলে গম পাম। সেয়েহে এই